চাহ উদ্যোগলৈ লাহে লাহে আহিছে নেকি অমানিশা? চৰকাৰী নীতিয়ে শেষ কৰিছে নেকি চাহ বাগান? বৰ্ধিত মূল্যৰ হাৰ অসহনীয় হৈছে চাহ খেতিয়কৰ। গেছৰ মূল্যত ৰাজসাহাৰ্য নিদিলে শেষ হ'ব ৰাজ্যৰ চাহ উদ্যোগ। হয়, এনে এক সম্ভাৱনীয়তাই এতিয়া আগুৰি ধৰিছে ৰাজ্যৰ চাহ উদ্যোগত। যোৱা শনিবাৰে যোৰহাটত অনুষ্ঠিত হোৱা চাহ খেতিয়কৰ আলোচনা চক্ৰত পোহৰলৈ অহা নিৰ্মম সত্যটো হ'ল গভীৰ সংকটৰ মাজত চলি আছে ৰাজ্যৰ চাহ উদ্যোগ। চাহ উদ্যোগৰ সংকটৰ গৰাহলৈ যোৱাৰ মূলতে হ'ল বছৰৰ পিছত বছৰ ৰাজ্যৰ চাহৰ মূল্য স্থিৰ হৈ আছে। প্ৰতিটো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে, কিন্তু চাহৰ মূল্য বৃদ্ধি হোৱা নাই। চাহ উৎপাদনৰ খৰচ 20% পৰ্যন্ত বৃদ্ধি। আটাইতকৈ ডাঙৰ কথাটো হৈছে 1 কেজি চাহ উৎপাদনৰ বাবে 3 বছৰ আগতে গেছৰ বাবদ খৰচ হৈছিল 5ৰ পৰা 6 টকা, কিন্তু চৰকাৰী নীতিৰ বাবে বৰ্তমান খৰচ 20 টকালৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও অসমৰ চাহ ৰপ্তানিৰ পথসমূহো লাহে লাহে ৰুদ্ধ হৈ পৰিছে। আজিৰ সময়ত এই তথ্যই সঁচাকৈ উদ্বেগজনক। অসমৰ পৰিচয় চাহপাত। চাহপাতক কেন্দ্ৰ কৰি ৰাজ্যত আছে বৃহৎ বৃহৎ চাহৰ উদ্যোগ। আৰু চাহ উদ্যোগৰ পতন মানেই হ'ল অসমৰ পতন। এই ক্ষেত্ৰত চাহ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অমৃত নাগৰ সংবাদমেল সংবোধন। অসমত আচলতে যি চাহ উদ্যোগৰ কথা কৈছে যে চাহ উদ্যোগ বেয়া চলি আছে বুলি, নহয় জানো? তো আচলতে চাহ উদ্যোগ আমাৰ মতে কেতিয়াও বেয়া চলা নাই। এইটো হ'ল চৰকাৰৰ এটা মিথ্যাচাৰ আৰু এটা মিছা কথা। আৰু তেওঁলোকে এই মিছা কথা এতিয়া নহয়, আগৰ পৰাই কৈ আছে। তেওঁলোকে যেতিয়া নেকি আপোনাৰ 2016 চনত অসমত বিজেপি চৰকাৰখন আহিলে, তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে চাহক লৈ মেলি পেলাই আচলতে তেওঁলোকে যিটো ৰাজনীতি কৰি আছে, এইটো কিন্তু বৰ দুখজনক। আৰু চাহ শ্ৰমিকসকলক আচলতে যেনেকৈ ব্যৱহাৰ কৰি আছে, এইটো কিন্তু বৰ দুখজনক। কাৰণ 2016ৰ পৰা আজি 2024 চন হ'ল, এতিয়ালৈকে কিন্তু আপুনি দেখিবলৈ পাব যে শ্ৰমিকৰ মজুৰি অন্তৱৰ্তী হৈ আছে, মানে ইণ্টাৰিম হৈ আছে। মজুৰি এতিয়ালৈকে কিন্তু বৃদ্ধি হোৱা নাই। 1 নম্বৰ কথাটো আপোনালোকক কৈছোঁ। আৰু দ্বিতীয় কথাটো হৈ গ'ল, সেই সময়ত তেওঁলোকে ঘোষণা কৰিছিলে যে 351 টকা মজুৰি আমি অহা মাত্ৰকে দিম বুলি কৈছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া 351 টকা নহয়, এতিয়া মাত্ৰ 250 টকা মজুৰিহে দিছে, যাক নেকি আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে এটা কথাও তেওঁলোকে এই কথাটোও কৈছিলে যে মাটিৰ পট্টাটোও দিয়া হ'ব, জনজাতিকৰণ কৰি দিয়া হ'ব, মজুৰি আপোনাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে আপোনাৰ চাহ শ্ৰমিকৰ আইনখন সংশোধন কৰি দিয়া হ'ব, বিভিন্ন ধৰণৰ আচলতে তেনেকুৱা কথাবিলাক কৈছিলে। কিন্তু সেই গোটেইখিনি কথা আমি দেখিবলৈ পাইছোঁ যে গোটেইখিনি আচলতে টুলুঙা মন্তব্য আছিলে। এইটো এটা ফাঁকি কথা আছিলে। আৰু চাহ শ্ৰমিকক চাব, এতিয়া এই মুহূৰ্তত আপোনালোকে এতিয়া দেখিব যে টোপ দিবলৈ কিন্তু এইবিলাক কথাকে কিন্তু ৰিপিট কৰিবলৈ তেওঁলোকে আহিব। তেওঁলোকে যে কৈ আছে যে বোলে চাহ বাগিচাৰ বোলে অৱস্থাটো বেয়া আৰু চাহ বাগিচা বোলে এতিয়া বৰ ভালকৈ চলা নাই। যদি চাহ বাগিচা ভালকৈ চলা নাই, তেতিয়াহ'লে আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কওক যে তেখেতে কিয় আচলতে চাহ বাগিচাবিলাক নিজে কিনি ফুৰিছে, কি কাৰণে আচলতে কিনিবলগীয়া হৈছে। আৰু চাহ বাগিচাৰ বিভিন্ন যিসকল আপোনাৰ মিনিষ্টাৰ MLA আছে, তেওঁলোকে আচলতে কিয় চাহ বাগিচা আচলতে কিনিছে, তেওঁলোকে কিনি মেলি পেলাই কিয় চলাইছে। আমি দেখিবলৈ পাইছোঁ যে অসমৰ পৰা 52% চাহপাত ইয়াৰ পৰা ৰপ্তানি হৈ আছে। আৰু 52% যেতিয়া চাহপাত ইয়াৰ পৰা ৰপ্তানি হৈ আছে, ৰপ্তানি হৈ সাধাৰণ এটা আমাৰ ৰাজ্য
ৰাজ্যৰ পৰা আপুনি 52% ভাবক। চীন দেশতো উৎপাদন হৈছে বা অন্যান্য কেনিয়াতো হৈছে, নোহোৱা নহয়। কিন্তু আচলতে আমাৰ পাৰ্চেণ্টেজতকৈ তেওঁলোকে বহুত আচলতে হাই কোৱালিটিৰ আচলতে তেওঁলোকে চাহপাত দিব পৰা নাই, কিন্তু অসমৰ পৰা যিটো নেকি হাই কোৱালিটিৰ এটা চাহপাত গৈ আছে। আৰু আচলতে তেওঁলোকে আচলতে মাৰ্কেটত আমি দেখিবলৈ পাইছোঁ কেনিয়াকেই হওক বা অন্যান্য যিবিলাক নেকি মাৰ্কেটৰ পৰা চাহপাত আহিছে, সেই চাহপাতক আচলতে বেছি প্ৰাধান্য দিবলৈ গৈ মেলি পেলাই সেই কথাটোকে দেখুৱাবলৈ গৈ মেলি আচলতে চাহপাতৰ ক্ষেত্ৰত মানে তেওঁলোকে এনেকুৱা দেখুৱাবলৈ যায় যে মানে অসমৰ চাহপাতৰ কোনো মূল্য নথকা বুলি মেলি পেলাই দেখুৱাবলৈ যায়। যদি মূল্যই নাই তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৈণীয়েক কি কাৰণে আচলতে বাগানবিলাক কিনি আছে, এই কথাটো আমাক ইয়াৰ উত্তৰটো লাগিব। আৰু আপোনালোকে চাব, যদি সঁচাকৈ বাগানৰ চাহপাতৰ যদি উদ্যোগটো যদি বেয়া হৈ আছে তেতিয়াহ'লে কেতিয়াও আপোনাৰ মানে তথ্যই মিছা কথা কেতিয়াও নকয়। এইটো আপুনি চাওক যে কেৰেলাত এতিয়া প্ৰায় 450 টকা ইয়াত হৈ আছে, আপোনালোকে নিজে চাব পাৰিব। তামিলনাডুত চাওক, ইয়াতো প্ৰায় 400 টকাৰ ওপৰ আছে। আপোনালোকে কৰ্ণাটকত চাওক, ইয়াতো 376ৰ ওপৰত আচলতে তেওঁলোকে একেখন আমাৰ দেশ আৰু একেখন দেশতে কিন্তু আপোনাৰ চাওক দুটা নীতি আমি দেখিবলৈ পাইছোঁ। তেতিয়াহ'লে অসমত কিয় দিব নোৱাৰে? আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে আচলতে তেওঁলোকে এই মিছা ফাঁকি প্ৰতিশ্ৰুতিটো আচলতে কিয় দিছিলে? খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।